দীৰ্ঘদিন অন্তত ডিব্ৰুগড় গেহেম বজাৰ পূজা সমিতিয়ে ন্যায় পালে। মই প্ৰথমতে মোৰ সহযোগী বিশাল পানীক দেখুৱাৰ বাবে মই অনুৰোধ কৰিম এইডোখৰ ঠাইত আচলতে বছৰ দিন ডিব্ৰুগড় গেহেম বজাৰ পূজা সমিতিয়ে পূজা উদযাপন কৰিছিল আৰু 1985 চনৰ পৰা আচলতে এজন এই অঞ্চলৰে ব্যক্তি জয় গোবিনী যাদৱ বুলি ব্যক্তিজনে চক্ৰান্তভাৱে তেওঁলোকে এই মাটিডোখৰ লোৱাৰ চক্ৰান্ত কৰিছিল আৰু আজি যিহেতু তেওঁলোকৰ পক্ষে ৰায় আহিল আৰু তেওঁলোকক যিহেতু মহামান্য আদালতে ৰায় প্ৰদান কৰিলে যাৰ কাৰণে তেওঁলোকে আজি ফূৰ্তিত আত্মহাৰা হৈছে আৰু এনেধৰণে তেওঁ যি দীৰ্ঘদিন ধৰি অকুপাই কৰি ৰখা যিডোখৰ মাটিডোখৰ তেওঁলোকে আজি পাবলৈ সক্ষম হৈছে। গতিকে মই আপুনি এই উদযাপন সমিতিৰ সভাপতি যিহেতু দীৰ্ঘদিন আপোনালোকে সুদীৰ্ঘ 30টা বছৰ আপোনালোকে যিহেতু মহামান্য আদালতত কেছ কৰি আছিল, তাৰপিছত আজি আপোনালোকৰ ফালে ৰায়দান দিলে, মহামান্য আদালতে ৰায়দান দিলে, আপোনালোকে মাটিডোখৰ পালে। আজি অনুভৱ কি আপোনাৰ? বহুত খুশি দিন আছে আজি। আজি আমি সকলোৱে আনন্দিত, কাৰণ যে এটা দীঘলীয়া সময় 40 বছৰ সময় ক'বলৈ গ'লে আমি এই ন্যায়ালয়ৰ দ্বাৰা আমি দ্বাৰস্থ হৈছিলো যে এই জমিনটো আমি পাবৰ কাৰণে। সমাজৰ যি দুৰ্গা পূজা চবতকৈ পুৰণি দুৰ্গা পূজা ক'বলৈ হ'লেও ঠিক আছে যে আমাৰ গেহেম বজাৰ পূজা কমিটি ইয়াত পূজা পাতিছিলে, ডাঙৰকৈ দুৰ্গা পূজা পাতিছিলে আৰু এই 1986 পৰা এই পূজাটো ইয়াত বন্ধ হ'ল। কাৰণ ইয়াৰে এটা ট্ৰাষ্টি আছিল আমাৰ, যেতিয়া এজন মুছলিম মানুহে আমাক এই মাটিটো দিছিলে, দান কৰিছিলে, দান কৰি আমি কিনিছিলো 9,999 টকাত আমি যেতিয়া কিনিছিলো। তাৰপিছতে আমাৰ সেই সময়ত বৰ্তমান জয়গোবিন যাদৱ ইয়াৰ প্ৰেচিডেণ্ট আছিলে আৰু তেওঁ ট্ৰাষ্টি এটা বনাইছিলে। সেই ট্ৰাষ্টিটোতে তেওঁ প্ৰেচিডেণ্ট আছিলে। তেওঁ লাহে লাহে জমিনটোত নিজৰ কাৰোবাৰ আৰম্ভ কৰিলে, গাখীৰৰ গৰু থৈছিলে আৰু এটা ট্ৰাষ্টি আমাৰ সৰু কাগজত হোৱাইট পেপাৰত লিখা দিছিলে যে আমি এইটো কাৰোবাৰ কৰিম। কিন্তু তাৰপিছত লাহে লাহে তেওঁ পুৰা মাটিতে কব্জা কৰিলে। যেতিয়া আমি জানিলো নহয় গেহেম বজাৰ দলিলত আমাৰ গেহেম বজাৰ পূজা কমিটিৰ নাম আছে, গেহেম বজাৰ পূজা কমিটিকে তেওঁ বিক্ৰী কৰিছিলে, পাৰ্চনেলি দিয়া নাই। আৰু গেহেম বজাৰ পূজা কমিটিয়ে কালেকশ্যন কৰি হে পইচা দিছিলে, কিন্তু তেওঁ কৈছিল যে মই পইচা দিলো। আমি এইটোৱে ন্যায়ালয়ৰ ওচৰত গলো। ন্যায়ালয়ত আমি প্ৰথমে লোৱাৰ কোৰ্টত গলো, লোৱাৰ কোৰ্টত আমি বিজয় হাসিল কৰি জজ কোৰ্টত গলো, জজ কোৰ্টৰ পৰা আমি গলো হাইকোৰ্ট, তেওঁলোকে হাইকোৰ্ট গ'ল, আমিও হাইকোৰ্ট গলো। তাৰপিছত তেওঁলোকে সুপ্ৰিম কোৰ্ট গ'ল, আমিও সুপ্ৰিম কোৰ্ট গলো। তাৰপিছতো আকৌ ঘূৰি আহি যেতিয়া মুন্সিপ কোৰ্টত আহিল, তেতিয়া তেওঁলোকে বহুত আজুৱা দেখাব ধৰিলে। তেওঁলোকে নামানে হাইকোৰ্টৰ কথা, সুপ্ৰিম কোৰ্টৰ কথা। আকৌ আহি তেওঁলোকে লোৱাৰ কোৰ্টত মুন্সিপ কোৰ্টত তেওঁলোকৰ বিভিন্ন ধৰণৰ কথা ক'বলৈ যে আমি এইটো মাটি আমাৰ হয়, এইটো হয়। তাৰপিছত তেওঁ তাতো হাৰিলে। তাৰপিছত তেওঁ আকৌ তেওঁলোকে গুৱাহাটী হাইকোৰ্ট গ'ল, হাইকোৰ্টত তেওঁলোকৰ যেতিয়া হাৰিলে, মুখ টেকেচা খালে। তাৰপিছত আকৌ আহি আজি আমি যি ন্যায়ালয়ে যিটো দিলে ৰায়দান, তাৰপিছত আমি এইটো আজি কব্জা কৰিবলৈ সক্ষম হৈছো। আজি পুলিচ মেজিষ্ট্ৰেট চব আহিছে। আমাৰ বৰ্তমান সম্পূৰ্ণ আপোনালোকৰ নামলৈ আহিলে? হয়, সম্পূৰ্ণ আমাৰ গেহেম বজাৰ পূজা কমিটি আছিলে জমা, আমাৰ দলিলত গেহেম বজাৰ পূজা কমিটি আছিল, আজিও আছে। আৰু আমাৰ আজি সম্পূৰ্ণ অধিকাৰ বুলি ক'লে এইটো সম্পূৰ্ণ। আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছো। আচলতে এটা কথা স্পষ্টভাৱে ক'ব লাগিব, তেওঁলোকে যথেষ্টখিনি কষ্ট কৰিব আৰু এটা চক্ৰান্তভাৱে আচলতে তেওঁ এটা ব্যৱসায় চলাম বুলি ইয়াত মাটিডোখৰ পূজা সমিতি লৈছিল। পৰৱৰ্তী পৰ্যায়ত তেওঁ কিন্তু নিজৰ বুলি ক'বলৈ যিহেতু আৰম্ভ কৰিলে আৰু যিহেতু তেওঁ কোৰ্টৰ দ্বাৰস্থ হৈছিল। কিন্তু দীৰ্ঘ দিনৰ পাছত পুনৰ যিহেতু সত্যৰ সদায় যে পূৰ্বৰ অগ্ৰসৰসকলে কৈ গৈছে, গতিকে পুনৰ তেওঁলোকে ন্যায় পাইছে। মই অতি সংক্ষেপ্তে আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু দীৰ্ঘদিন আপোনালোকে ইয়াতে পূজা অনুষ্ঠিত কৰি আহিছিল, এইবাৰ যিহেতু আগন্তুক পূজা আহি আছে, এইবাৰ আপোনালোকে ইয়াতে কৰিব নে অন্যান্য? আমি ইয়াতে কৰিম এবাৰ। আমি ভাবিছো এবাৰ ডাঙৰকে নহলেও মানে মিডিয়াম চাইজৰ কৰিম। নেক্সট ইয়েৰৰ পৰা আমি ভালকে ধুনীয়াকে ডাঙৰকে কৰিম। নিশ্চয়কৈ আগন্তুক দিনত যিহেতু বছৰ কৰি অহা তেওঁলোকে এই ঠাইতে যিহেতু দুৰ্গা পূজা, শ্ৰী মা দুৰ্গা পূজা তেওঁলোকে উদযাপন কৰিছিল, গতিকে দীৰ্ঘদিন তেওঁলোকে যিটো কোৰ্টৰ দ্বাৰস্থ হৈ আছিল কাৰণে তেওঁলোক পাতিব পৰা নাছিল। এইবাৰ তেওঁলোকে অতি আনন্দৰে আগন্তুক দুৰ্গা পূজা